মানকাছৰত উপস্থিত হৈছে শ্ৰম আৰু নিয়োগ তথা MSME দপ্তৰৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী শোভা কন্দলাজে। মন্ত্ৰীগৰাকী আজি মানকাছৰত প্ৰধানমন্ত্ৰী অমৃত সৰোবৰৰ এটা পুখুৰী, 3 গৰাকী হিতাধিকাৰীৰ নামত নিৰ্মাণ হোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু এটা জল জীৱন মিছন আঁচনিৰ প্ৰকল্প পৰিদৰ্শন কৰে। বিয়লি 4 বজাত মন্ত্ৰীগৰাকী জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়ন সম্পৰ্কে জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষতে সন্ধিয়া 6 বজাত জিলাখনৰ জ্যেষ্ঠ নাগৰিক সমাজকৰ্মীৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে। সন্ধিয়া প্ৰায় 7 বজাত বিজেপিৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীৰ সৈতে হাত হিঙি মাৰি আৱৰ্ত ভৱনত আন এখন বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকী। জিলাখনৰ উন্নয়নৰ বাবে ৰাস্তা আৰু খহনীয়াৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিব বুলি সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত জিলাবাসীক আশ্বাস দিছে মন্ত্ৰীগৰাকীয়ে। नया डिस्ट्रिक्ट है, केंद्र सरकार ने बहुत सारे योजना ये जिला को भी दिया है। जल जीवन मिशन का हर घर पानी देने का काम इधर चल रही है, कामगार हो रही है। प्रधानमंत्री आवास योजना कौन बनाया उसको भी मैंने विजिट किया। ऐसे आयुष्मान कार्ड घर घर देखा मैंने, आयुष्मान कार्ड मिल रही है, हर व्यक्ति को 5 किलो चावल मिल रहे हैं। ऐसे बहुत सारे योजना राज्य सरकार का तहत से केंद्र सरकार से हो रही है, उसको देखने के मैंने आई। डिस्ट्रिक्ट एडमिनिस्ट्रेशन के साथ रिव्यू करने के लिए आई। बहुत बड़ा समस्या है इधर, सड़क का कनेक्टिविटी नहीं है, वो समस्या सब मिलके मुझे बोले हैं। ऑफिसर्स भी बोले, अलग अलग संगठन वाले, पॉलिटिकल पार्टी वाले नेता लोग सब आके, सोशल वर्कर सब मुझे मिला एंड सब बताए इधर कनेक्टिविटी का समस्या है, बॉर्डर डिस्ट्रिक्ट है, उसको सुलझाने के लिए जरूर हम काम करेंगे एंड क्या जरूर दिल्ली में उसको मदद करने के लिए, ये जिला को मदद करने के लिए जरूर मैं कोशिश करूंगी। আজি হাত হিঙি মাৰি আৱৰ্ত ভৱনতে নিশা কটাব মন্ত্ৰীগৰাকীয়ে। আনহাতে কাইলৈ মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰি সীমান্তৰ সমস্যাৰ বুজ ল'ব মন্ত্ৰী শোভা কন্দলাজে। মন্ত্ৰীগৰাকী জিলাখনত উপস্থিত হৈ পৰ্যালোচনা সভাৰ লগতে ৰাজনৈতিক দল সংগঠনৰ নেতা, জ্যেষ্ঠ নাগৰিক আৰু সমাজকৰ্মীৰ সৈতে মত বিনিময় বৈঠক অনুষ্ঠিত কৰাত জিলাবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা ভাৰত বাংলাদেশ সীমান্তৰ বিষয়ে মন্ত্ৰীগৰাকীক সকলো ফালৰ পৰা অৱগত কৰা হৈছে। জিলাখনত এখনো ৰাষ্ট্ৰীয় ঘাইপথ নথকাৰ লগতে ৰাস্তাৰ অৱস্থা সম্পৰ্কীয় মন্ত্ৰীগৰাকীক অৱগত কৰা হৈছে। খহনীয়াৰ স্থায়ী প্ৰতিৰোধ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে লিখিতভাৱে মন্ত্ৰীগৰাকীক বিভিন্নজনে স্মাৰক পত্ৰ প্ৰদান কৰিছে। বাইদেউ, ইয়াতে আমাৰ বিভিন্ন দল সংগঠনৰ লগত সৌহাৰ্দ্যপূৰ্ণ বৈঠক অলপ আগতে অনুষ্ঠিত হ'ল আৰু আমাক তেখেতে ইতিমধ্যে জনালে জিলাখনৰ বিভিন্ন সমস্যা সংক্ৰান্তে তেখেতে নিজেই অভিজ্ঞ। তথাপিও আমি আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ, কালিৰালগাৰ পৰা জলেশ্বৰলৈ 75 কিলোমিটাৰ ৰাস্তা, এটা হাই ৰোড ইয়াতে চেংচন কৰিব লাগে। কিয়নো আমাৰ জিলাখনত আহিবলৈ হ'লে মেঘালয় ৰাজ্যৰ হৈ সেই ৰোড কমিউনিকেশ্যন কৰি আহিব লগা হয়। আৰু ইয়াৰ উপৰিও আমাৰ ইণ্ডো বাংলাদেশ বৰ্ডাৰ যিটো ফেন্সিং ৰোড, এই ৰোডটো ইতিমধ্যে গৰাখহনীয়াৰ কবলত জাহ যোৱাৰ এটা পৰিক্ৰম হৈ পৰিছে আৰু হেজাৰ হেজাৰ মানুহৰ ঘৰ দুৱাৰ ভাঙিছে। গতিকে প্ৰটেকশ্যনৰ ব্যৱস্থা যদি কৰা হয় এই ৰাস্তাটো কৰাৰ লগতে, তেতিয়াহ'লে এইখিনি জেগাত
হাজাৰ হাজাৰ বিঘা মাটি আমি খেতি বাতি কৰাৰ কাৰণে আমি আকৌ ঘূৰাই পাম নদীৰ কবলৰ পৰা আৰু ইয়াৰ উপৰিও ফেন্সিং প্ৰটেকশ্যন হ'ব আৰু ফেন্সিং প্ৰটেকশ্যন যদি নোহোৱা হয় এটা মাৰাত্মক ঘটনা হৈ পৰিবৰ সম্ভাৱনা আছে যিহেতু বাংলাদেশ বৰ্ডাৰ এই বাংলাদেশৰ পৰা বিভিন্ন বাংলাদেশী ইছ্যুৰ কথা উঠিয়ে থাকে আৰু ফেন্সিংটো নাথাকিলে তেতিয়াহ'লে আৰু এইটো জল পটকৈ আকৌ বাংলাদেশী সমস্যাটো দেখা পোৱা যাব।